হয়, যোৱাকালি যোৰহাটৰ সাংস্কৃতিবান যোৰহাট নগৰীৰ মাজমজিয়াত নিৰ্লজ্জ কাণ্ড ঘটিলে, যি অমানৱীয় কাণ্ড ঘটিলে, যাৰ পৰিণতিত আচলতে এজন যুৱক ছাত্ৰনেতা অনিমেষ ভূঞাৰ মৃত্যু ঘটিল। মই বৰ্তমান তেখেতৰ বাসগৃহত উপস্থিত আছোঁ। মই প্ৰথমতে তেখেতৰ বাসগৃহৰ কিছু দৃশ্যাৱলী দেখাবৰ বাবে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাইছোঁ। আৰু এক শোকাকুল পৰিৱেশে বিৰাজমান কৰিছে আজি সমগ্ৰ পৰিৱেশ, সমগ্ৰ দেৰগাঁও অঞ্চল বুলি ক'ব পাৰি। এই মুহূৰ্তত এনে পৰিৱেশৰ আচলতে কেতিয়াও কোনেও আচলতে আশা নকৰে, আৰু তেনেকৈ পৰিৱেশে হৈ গ'ল। যি কথা আচলতে প্ৰতিবাৰে কোৱা যায় যে অভি আৰু নীলৰ যি কাণ্ড, সেই কাণ্ডই আচলতে শেষ কাণ্ড বুলি সকলোৱে ভাবিছিলে। সেই মুহূৰ্তত দাবী উত্থাপন হৈছিলে, সকলোৱে প্ৰকাশ কৰিছিলে। কিন্তু পুনৰ এক ঘটনাই সংঘটিত হ'ল, এক নিৰ্লজ্জ কাণ্ড। কেতিয়াও আচলতে এনে কাণ্ড সহ্য কৰিব নোৱাৰি। কি বুলি ক'ব আপুনি? প্ৰথমতে আমাৰ সমগ্ৰ মানুহে, আমাৰ ব্ৰহ্মপুত্ৰবাসী ৰাইজে আমাৰ এজন ভাতৃ হেৰুৱালোঁ। অতি মৃদু স্বভাৱৰ, অতি প্ৰতিভাময়ী আমি যুৱক হেৰুৱালোঁ, নিজৰ ভাতৃ হেৰুৱালোঁ। আমি এই ক্ষেত্ৰত আমাৰ এটাই কথা, আমাৰ আইনৰ প্ৰতি যথেষ্ট বিশ্বাস আছে। ইতিমধ্যে অসম চৰকাৰৰ মাননীয় প্ৰতিনিধি আহি বিভিন্ন আমাক প্ৰতিশ্ৰুতি দিছে। কালি ৰাইজেও বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি, বিভিন্ন দাবী ৰাখিছিল, আৰু সন্মানীয় গোলাঘাট জিলাৰ উপায়ুক্ত মহোদয়েও সেইখিনি প্ৰতিশ্ৰুতিৰ আশ্বাস দিছে। ইতিমধ্যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অহা সন্মানীয় মন্ত্ৰীয়ে আমাৰ ৰাইজক আশ্বস্ত হোৱাকৈ তেওঁলোকে প্ৰতিশ্ৰুতিখিনি আমাক পালন কৰিম বুলি কৈছে। আমি আশা কৰিছোঁ প্ৰতিশ্ৰুতিখিনি পালন কৰাৰ লগতে আজি গম পাইছোঁ আমি খুব ক্ষিপ্ৰতাৰে কিছুমান মূল অপৰাধীকো ইতিমধ্যে কাৰ্যত কৰিছে বুলি আমি গম পাইছোঁ। আমাৰ এটাই আশা, এইটো এটা সমাজৰ প্ৰতি বাৰ্তা যাওক যে কঠোৰতম শাস্তি তেওঁলোকক প্ৰদান কৰক। বিচাৰ প্ৰক্ৰিয়া বিলম্ব নকৰি ফাষ্ট ট্ৰেক আদালতৰ ইতিমধ্যে ঘোষণা কৰিছে, আমি আদৰণি জনাইছোঁ, যাতে কোনো দোষী সাৰি নাযায়। আৰু ইমান অমানৱীয়, ইমান বৰ্বৰ কাৰ্য যাতে আৰু অসমত নহয়, দেশত নহয়, বিশ্বত নহওক, যিটো আমিও লাজ পাইছোঁ। আমি মানৱ হিচাপে থকাৰ কোনো অধিকাৰ হেৰুৱাৰ পৰা নিচিনা আমি অনুভৱ কৰিছোঁ, আৰু বিদেশী আত্মাৰ আমি সদগতি কামনা কৰিছোঁ। আৰু যিহেতু আমি এই ব্ৰহ্মপুত্ৰ অঞ্চলে এজন প্ৰতিভাময়ী যুৱক হেৰুৱালোঁ, যিজনে আমাৰ প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো কৰ্মতে তেওঁ এটা সৰু প্ৰেছ আছিল, প্ৰতিটো সময়তে আমাক সহায় সহযোগ কৰিছিলে। সকলো ধৰণৰ কামত তেওঁক লৈ আমি আশা কৰি আগবাঢ়ি গৈছিলোঁ। যুৱ প্ৰতিভা আছিল, আমাৰ সম্ভাৱ্য এটা সম্পদ আছিল। আজি আমি সম্পদক হেৰুৱালোঁ, আৰু এই সম্পদক আমি হেৰুৱালোঁ, আৰু আমি নাপাওঁ। আমি এটাই কথা, আমি আইনৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আছে যে দোষীয়ে কঠোৰতম শাস্তি পাব লাগে। হয়, আচলতে শোকাকুল পৰিৱেশ। আচলতে কোনেও ইয়াৰ শব্দ প্ৰকাশ কৰিব পৰা নাই। মই ভিডিঅ' জাৰ্নেলিষ্টে সহযোগী ভিডিঅ' জাৰ্নেলিষ্টক মই অনুৰোধ জনাম, সামগ্ৰিক দৃশ্য ঘৰৰ যি শোকাকুল পৰিৱেশ আচলতে বিৰাজমান এই মুহূৰ্তত, যথেষ্ট শুভাকাংক্ষী বা পৰিয়ালৰ লোকসকল আহি ইয়াত উপস্থিত হৈছে, আৰু তেওঁলোকে মৃতকৰ ঘৰত আহি পেলাই তেওঁলোকে খা খবৰ লৈছে। শোকাকুল পৰিৱেশ আচলতে সমগ্ৰ পৰিৱেশেই বিৰাজমান কৰিছে। ইতিমধ্যে শব্দ নাই, ইয়াৰ ভাষা নাই, কোনো ক'বলৈ, নিন্দা কৰিবলৈ কোনো ভাষা নাই। এনে এক পৰিৱেশৰ মাজত যি আচলতে ব্ৰহ্মপুত্ৰবাসীয়ে বা সমগ্ৰ দেৰগাঁও বা অসমবাসীয়ে আজি এজন প্ৰতিভাৱান যুৱকক হেৰুৱাব লগা হ'ল। তেখেতৰ ভাতৃ সকলোৱে আচলতে নিশাৰ এগৰাকী মাতৃয়ে গম পায় যেতিয়া বুকু দং কৰি এজন নিজৰ পুত্ৰ হেৰাই গুচি গ'ল। ইয়াৰ পৰা এনে এক পৰিৱেশৰ মাজত সকলোৱে আচলতে আজি পুৱাৰ ভাগত পৰিয়ালৰ লোকসকলক আচলতে তেওঁলোকে খা খবৰ ল'বলৈ উপস্থিত হৈছে। আৰু ইতিমধ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশ জাৰি কৰিছিলে, নিৰ্দেশত আহি পেলাই মন্ত্ৰী ৰণোজ পেগুৱে ইয়াত উপস্থিত হৈ পেলাই তেওঁলোকে মৃতকৰ ঘৰত খবৰ লৈছেহি, আৰু যি ৰাইজৰ মূল 4টা দাবী আছিলে, সেই 4টা দাবী পূৰণৰ অৰ্থে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। আচলতে এয়াই প্ৰতিবাৰতে ভবা হয় যাতে এয়াই শেষ কাণ্ড হওক। অভিনীলৰ ক্ষেত্ৰতো ভবা হৈছিলে যাতে এয়াই শেষ কাণ্ড হওক, এনে এক অমানৱীয় নিশংস হত্যাকাণ্ড বা এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰবাৰ সংঘটিত নহওক, এনেধৰণে প্ৰতিবাৰে আচলতে দৃঢ় সংকল্প লয় সকলোৱে। কিন্তু পুনৰবাৰ এনে কাণ্ড প্ৰতি বছৰে ঘটি অহা পৰিলক্ষিত হৈছে, আৰু এই ক্ষেত্ৰত আছে সজাগ আৰু হ'ব লাগিব আমাৰ ৰাইজসকল। যিহেতু প্ৰশাসন সজাগ হোৱাৰ ইয়াৰ প্ৰয়োজনীয়তা আছে। বিভিন্ন দাবী, বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ মাজতে, যে কেনেধৰণে সংঘটিত হ'ল, সাংস্কৃতিবান নগৰীৰ ইমান লোকৰ মাজত কি ধৰণে সংঘটিত হ'ল এনে ঘটনা, য'ত সকলো প্ৰশাসন উপস্থিত আছিলে, যাতে পুনৰবাৰ যাতে এনেধৰণৰ কাণ্ড সংঘটিত নহয় তাৰ বাবে সকলোৱে অনুৰোধ জনাইছে।